মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আকৌ লৈ আহিলোঁ তোমালোকলৈ গণিতৰ কেইটামান বহুত দৰকাৰী প্ৰশ্ন। আজি আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নত তোমালোকে দেখিবলৈ পাইছা, ইয়াতে কৈছে যে এখন বৃত্তাকাৰ কাগজ সমানে দুভাগত ভাগ কৰি ভাগটোত এডাল আঁচ টনা হ'ল। সেই আঁচডালে হ'ব বৃত্তটোৰ কি? ব্যাসাৰ্ধ, ব্যাস, পৰিধি নে জ্যা? ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উত্তৰটোৰ কাৰণে আমি কি কৰিব লাগিব? আমি এটা বৃত্ত আঁকি ল'ব লাগিব। ধৰি লৈছোঁ যেনিবা আমাৰ বৃত্তটো এইটো, ঠিক আছে। তাৰপিছত কি কৈছে? বৃত্তাকাৰ কাগজ সমানে দুভাগত ভাগ কৰা হৈছে। সমানে দুভাগত ভাগ কৰিবলৈ কৈছে, এনেকৈ আমি সমানে দুভাগত ভাগ কৰিলোঁ বুলি ভাবি ল'লোঁ, ঠিক আছে। তাৰপিছত এই ভাগটোত এডাল আঁচ টনা হ'ল, মানে এই আঁচডালৰ কথাই কৈছে। এনেকৈ আমি আঁচডাল টানি ল'লোঁ, আৰু এই আঁচডালে কি হ'ব বুলি কৈছে? এই আঁচডালে হ'ব ব্যাসাৰ্ধ নে ব্যাস নে পৰিধি নে জ্যা? গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি জানা ভালেই কথা, যদি নাজানা মই কৈ দিছোঁ, যদি নাজানা মই কৈ দিছোঁ, এইটো হ'ব ব্যাস। কি হ'ব? এইটো হ'ব ব্যাস। তেতিয়াহ'লে বাকীবোৰ কি তোমালোকক বুজাই দিছোঁ চোৱা। ব্যাসাৰ্ধ কি? ঠিক আছে, ব্যাসাৰ্ধ হৈছে এটা বৃত্ত নহয়, বৃত্তৰ কেন্দ্ৰৰ পৰা মাজৰ বিন্দুটোৰ পৰা মানে এই পৰিধিলৈ টনা এই মানে ৰেখাখণ্ডটোক কি বুলি কোৱা হয়? ব্যাসাৰ্ধ বুলি কোৱা হয়। আৰু ব্যাসটো মই ক'লোৱেই, এনেকৈ এইটো ব্যাস হয় কেন্দ্ৰৰ মানে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখাডালক, ঠিক আছে, ব্যাস বুলি কয়। আৰু পৰিধি মানে কি? পৰিধি মানে হৈছে বৃত্তৰ এই চাৰিসীমাটোক, এইটোক পৰিধি বুলি কয়, ঠিক আছে। আৰু জ্যা, জ্যা মানে কি? জ্যা মানে হৈছে পৰিধিক সংযোগ কৰে, এটা মূৰৰ পৰা আনটো মূৰত মানে পৰিধিক যদি সংযোগ কৰে সেই ৰেখাডালক জ্যা বুলি কয়, ঠিক আছে। এনেকৈ জ্যা বহুত থাকিব পাৰে হা। এই যিটো আমি ক'লোঁ এতিয়া ব্যাস বুলি, এই ব্যাসডালো এটা জ্যাই হয়, ঠিক আছে। ব্যাসডাল যেনিবা বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যায়, ঠিক আছে। গতিকে এইটো এটা ব্যাসেই হয়। গতিকে ছাত্ৰ-ছাত্ৰীসকল, বৃত্তৰ আটাইতকৈ দীঘল ব্যাসডালক মানে আটাইতকৈ দীঘল জ্যাডালেই হৈছে ব্যাস। এইটো মই তোমালোকক কৈ দিছোঁ, মনত ৰাখিবা। বৃত্তৰ আটাইতকৈ দীঘল জ্যাডালেই হৈছে ব্যাস। আৰু ব্যাসডাল কোনফালেদি যায়, কোনটো বিন্দু পাৰ কৰি যায়? বৃত্তটোৰ কেন্দ্ৰবিন্দু মাজেদি যায়, ঠিক আছে। হ'ব, ঠিক আছে। নেক্সট, বৃত্ত এটাৰ ব্যাস ব্যাসাৰ্ধৰ সমান নে এগুণ নে দুগুণ নে তিনিগুণ? ছাত্ৰ-ছাত্ৰীসকল, আকৌ আমি বৃত্ত এটা বনাব লাগিব। তোমালোকে যদি জানা ভালেই কথা, যদি নাজানা ভালকৈ মন দি চোৱা। যিহেতু কৈছে বৃত্ত এটাৰ ব্যাস, এইটো হৈছে বৃত্ত আৰু ইয়াৰ ব্যাসডাল কেন্দ্ৰৰ মাজেৰে যায়, মই তোমালোকক ক'লোৱেই। আৰু এই ব্যাসডাল ব্যাসাৰ্ধৰ কিমান গুণ? ব্যাসাৰ্ধ মানে কি কৈছিলোঁ? ব্যাসাৰ্ধ মানে হৈছে কেন্দ্ৰৰ পৰা পৰিধিলৈ টনা এই ৰেখাখণ্ডটো হৈছে ব্যাসাৰ্ধ, ঠিক আছে। কিন্তু সম্পূৰ্ণডাল কি হয়? সম্পূৰ্ণডাল হৈছে ব্যাস, কিন্তু এই টুকুৰাটো ব্যাসাৰ্ধ, ঠিক আছে। এতিয়া তোমালোকে আইডিয়া কৰা, ব্যাসাৰ্ধটো ব্যাসৰ কিমান গুণ? ঠিক আছে, ব্যাসাৰ্ধটো ব্যাসৰ আধা, ঠিক আছে। ব্যাসাৰ্ধটো, এইটো ব্যাসাৰ্ধ নহয় জানো? ব্যাসাৰ্ধটো এই ব্যাসৰ আধা নহয় জানো? অৰ্থাৎ আমি যদি উল্টাকে চাওঁ, ব্যাসডাল ব্যাসাৰ্ধৰ দুগুণ হ'ব, ঠিক আছে, দুগুণ হ'ব। গতিকে ইয়াত আমাক কৈছিলে ব্যাস ব্যাসাৰ্ধৰ কি হ'ব? দুগুণ হ'ব। অপশ্যন গটো শুদ্ধ, ঠিক আছে। নেক্সট, আকৌ কৈছে বৃত্ত এটাৰ ব্যাস 6 চেণ্টিমিটাৰ, বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব। আকৌ এটা আমি বৃত্ত আঁকি লওঁ। এইটো আমাৰ বৃত্ত আৰু ইয়াৰ ব্যাস কিমান বুলি কৈছে? ব্যাস হৈছে 6 চেণ্টিমিটাৰ দিয়া আছে। ইয়াৰ ব্যাস কিমান? 6 চেণ্টিমিটাৰ। আৰু ব্যাসাৰ্ধ কিমান হ'ব? ব্যাসাৰ্ধটো হৈছে ব্যাসৰ আধা, অৰ্থাৎ ব্যাসটো যদি 6 হয়, ব্যাসাৰ্ধ তাৰ আধা হ'ব, 3 হ'ব। গতিকে উত্তৰ কটো শুদ্ধ, ঠিক আছে। তাৰপিছত আকৌ
তললৈ আহিলোঁ। ইয়াত কৈছে এখন সমতলত কম্পাছৰ সহায়েৰে দুটা বৃত্ত অংকন কৰা হ'ল। সমতলখনত কম্পাছৰ জোঙা মূৰটোৱে সৃষ্টি কৰা বিন্দুটোৰ নাম। ঠিক আছে, চ' তোমালোকে এতিয়া বুজিব পাৰিবা। কম্পাছ তোমালোকে গম পোৱাই নহয়, মই তোমালোকক কম্পাছৰ এটা বৃত্ত আঁকি দিছোঁ, চোৱা, চাই লোৱা। ঠিক আছে, মই চোৱা, এইটো তোমালোকে দেখিবলৈ পাইছা, এইটো কম্পাছ। অ'কে, এই কম্পাছেৰে আমি কি কৰিম, এতিয়া এটা বৃত্ত আঁকিম। ঠিক আছে, এইখিনিতে এটা লগাই লৈছোঁ। অ'কে, এতিয়া কৈছে তোমালোকে কি কৈছে এখন সমতলত কম্পাছৰ সহায়েৰে দুটা বৃত্ত অংকন কৰিবলৈ কৈছে। হা, সমতলখনত কম্পাছটোৰ জোঙা মূৰটোৱে, কম্পাছটোৰ কি জোঙা মূৰটো, এতিয়া কম্পাছটোৰ জোঙা মূৰ কোনটো, এইটো নহয় জানো, এইটো। ঠিক আছে, গতিকে এই কম্পাছটোৰ জোঙা মূৰটোৰে আমি কি কৰিম, এতিয়া এটা বৃত্ত আঁকি দিম। এতিয়া অ'কে, বৃত্ত আঁকিলোঁ। এই যিটো কম্পাছটোৰ জোঙা মূৰটো, ঠিক আছে, এইটোৰ নাম কি, এইটো কি সুধিছে। এনেই আমাক দুটা বৃত্ত আঁকিবলৈ কৈছে, যেনিবা এটা আঁকিলে একোটাই কথা, হ'লেও দুটা আঁকিবলৈ কৈছে যে আমি দুটা আঁকি দিম আৰু। হা, গতিকে আমি এতিয়া দুটা বৃত্ত আঁকিলোঁ। এই দুটা বৃত্ত আঁকোতে এই যিটো বিন্দু তোমালোকে দেখিবলৈ পাইছা, এই বিন্দুটোৰ নাম কি সুধিছে, এইটো তোমালোকে জানাই, এই বিন্দুটোৰ নাম হৈছে কেন্দ্ৰ। ঠিক আছে, কেন্দ্ৰবিন্দু। অ'কে, বুজিব পাৰিলা? ঠিক আছে, চ' নেক্সট কৈছে তলৰ কোনটো বস্তুৰ আকৃতি বৃত্তাকাৰ নহয়। বৃত্তাকাৰ মানে এনেকুৱা নহয়, গোল নহয়। ঠিক আছে, চ' চকাটোতো গোলেই হয়। খাৰু গোল হয়। লুডু কিন্তু গোল নহয়। অ'কে, 5 টকীয়া মুদ্ৰাটো গোল হয়, কিন্তু লুডুটো গোল নহয়। গতিকে লুডুটোৱেই বৃত্তাকাৰ নহয়, এইটোৱেই শুদ্ধ উত্তৰ। ঠিক আছে, তাৰপিছত কৈছে বৃত্ত এটাৰ অংকন কৰিবলৈ ব্যৱহাৰ কৰা জ্যামিতিক সঁজুলিবিধ হ'ল। অৰ্থাৎ বৃত্ত এটা যে আমি অংকন কৰোঁ, এতিয়া যে মই তোমালোকক অংকন কৰি দেখুৱালোঁ, এই অংকন কৰা যন্ত্ৰটোৰ নাম কি আছিলে? ঠিক আছে, এতিয়া কোনটো কথা কৈছে মই তোমালোকক দেখুৱাই দিছোঁ, এইটো কথা কৈছে। এইটো কি বুলি কয়, এইটো কম্পাছ বুলি কয়। গতিকে বৃত্ত এটাৰ অংকন কৰিবলৈ ব্যৱহাৰ কৰা জ্যামিতিক সঁজুলিটো হৈছে কম্পাছ। অ'কে, ঠিক আছে, কম্পাছেৰেহে আমি বৃত্ত আঁকো। তাৰপিছতে তাৰপিছত চোৱা, এটা বৃত্তৰ মাজেৰে আঁকিব পৰা ব্যাসৰ সংখ্যা। ঠিক আছে, ব্যাস মানে কি আছিলে, মই তোমালোকক বৃত্ত এটা আঁকি দেখুৱাই দিছোঁ আকৌ। এইটো বৃত্ত আৰু ইয়াৰ মাজেৰে যিটো ব্যাসৰ কথা কৈ আছে, ইয়াৰ মাজেৰে যিটো ব্যাসৰ কথা কৈ আছে, ব্যাস এনেকৈ মাজেৰে যাব এটা। অ'কে, আকৌ এনেকৈ যাব, এনেকৈ ব্যাস কেইটা হ'ব এই কথাটো কৈছে, ব্যাস অসংখ্য হ'ব। ঠিক আছে, ব্যাস অসংখ্য, ব্যাসৰ মানে এইটো হিচাপ কৰিব নোৱাৰে, সেইকাৰণে ইয়াৰ উত্তৰটো হৈছে অপশ্যন ঘ। ঠিক আছে, তাৰপিছতে ইয়াত কৈছে আনন্দ মেলাত তোমালোকে উঠা চকৰিটোৰ আকৃতি। আনন্দ মেলাত যে তোমালোকে উঠাগে, এই চকৰিটোৰ আকৃতিটো কেনেকুৱা? চকৰিটোৰ আকৃতিটো 4 কোণীয়া নে, 3 কোণীয়া নে, ঘূৰণীয়া নে, ডিম্বাকৃতি? গতিকে সেই চকৰিটোৰ আকৃতি কেনেকুৱা? ঘূৰণীয়া। অ'কে, নেক্সট ইয়াত কৈছে যে এটা কলমৰ দাম 5 টকা হ'লে 7টা কলমৰ দাম কেইটকা? ঠিক আছে, এটা কলমৰ দাম 5 টকা, এটা কলমৰ দাম 5 টকা। অ'কে, তেতিয়াহ'লে তোমালোকে কোৱা 7টা কলমৰ দাম কেইটকা হ'ব? এইটো জাষ্ট তোমালোকে পূৰণ কৰি দিবা, কাৰণ এটাৰ দাম যদি দিয়া থাকে আৰু বেছিকৈ যদি বিচাৰে পূৰণ কৰিব লাগে। চ' কিমান হ'ব? 35 টকা হ'ব। এইটো তোমালোকে মনত ৰাখিবা, এটাৰ দাম যদি দিয়া থাকে আৰু বেছিকৈ যদি বিচাৰে তেতিয়াহ'লে পূৰণ কৰিব লাগে, এইটো মনত ৰাখিবা।
নেক্সট ইয়াত কৈছে শূন্যক যিকোনো সংখ্যাৰে পূৰণ কৰিলে পূৰণফল কি হয় সদায় শূন্য হয় এইটো মনত ৰাখিবা শূন্যৰে যিকোনো সংখ্যা তুমি 100 পূৰণ কৰা 200 পূৰণ কৰা 1000 পূৰণ কৰা 10 20 15 যিয়ে পূৰণ নকৰা কিয় সদায় শূন্যই হ'ব ঠিক আছে তাৰপিছত চোৱা 12ৰ লগত 4 পূৰণ কৰা হৈছে এই ক্ষেত্ৰত ইয়াত উক্তি দুটা দিয়া আছে প্ৰথম কাম 4য়ে 2ক পূৰণ কৰিব লাগিব দ্বিতীয় কাম 4য়ে 10ক পূৰণ কৰিব লাগিব আৰু শেষত পূৰণফল দুটা যোগ কৰিব লাগিব ঠিক আছে ইয়াৰ কি হৈছে 12 আৰু 4ৰ যেতিয়া পূৰণ কৰিম তেতিয়া এই কথাটো কৈছে চোৱা কৈছে যে প্ৰথম কাম 4ৰে 2ক পূৰণ কৰিম এইটো শুদ্ধ এইটোৰে এইটো পূৰণ কৰিম হয় তাৰপিছত 4ৰে 10ক পূৰণ কৰিম 4ৰে এই 1ক পূৰণ কৰিম 1ক পূৰণ কৰা মানে 10ক পূৰণ কৰাই হয় কাৰণ এইটো 1 হয় আৰু এইফালে 10 থাকিব না কাৰণ এইটো 10কৰ স্থান 1কৰ স্থান কি থাকিব 2টো বাদ দিলে শূন্য থাকিব সেইকাৰণে এইটো 4ৰে 10ক পূৰণ কৰাই বুজায় গতিকে উক্তি দুটা ঠিকে আছে এতিয়া কথাটো হ'ল কি দুটা যোগ কৰিব তাৰপিছত কৈছে যে পূৰণ কৰিব লাগিব আৰু শেষত পূৰণফল দুটা কি কৰিব লাগে যোগ কৰিব লাগে পূৰণফল দুটা আমি যোগ কৰিব লাগে জানো নালাগে সেইকাৰণে আমি কি ক'ম উক্তি 1 শুদ্ধ উক্তি 2 অশুদ্ধ সেইটোৱে শুদ্ধ এইটোৱে হ'ব ইয়াৰ কৈছে উক্তি 1 অশুদ্ধ উক্তি 1টো অশুদ্ধ হ'ব নোৱাৰে কাৰণ উক্তি 1ত কি কৈছে প্ৰথমে 4ৰে 2ক পূৰণ কৰিম ঠিকে আছে এইটোতো শুদ্ধ গতিকে ইয়াত অশুদ্ধ বুলি কৈছে সেইকাৰণে এইটো নহয় আকৌ উক্তি 1 আৰু উক্তি 2 দুইটা শুদ্ধ হ'ব নোৱাৰে কাৰণ কেলে প্ৰথমটো ঠিকে আছে পিছৰ কি হৈছে দ্বিতীয়তে বোলে 4ৰে 10ক পূৰণ কৰিব লাগিব আৰু শেষত পূৰণফল দুটা যোগ কৰিব লাগিব এই পূৰণফল দুটা যোগ কৰাটো কোনো কথাই নাই ওকে আৰু কৈছে উক্তি 1 আৰু 2 দুটাই শুদ্ধ গতিকে কোনটো শুদ্ধ পালো তেতিয়াহ'লে অপশ্যন কটোৱে শুদ্ধ পালো ওকে তাৰপিছত 12টোত কৈছে 35 পূৰণ 20 কিমান হ'ব যদি পূৰণ কৰোঁ না আমি শূন্যৰে 5ক 0 0ৰে 3 0 2 5 10ৰ 0 উকলিব 1 3 2 6 7 কিমান পালো 700 পালো অপশ্যন কটো শুদ্ধ ওকে তাৰপিছত আহিলে এডাল পেঞ্চিলৰ দাম 4 টকা হ'লে 1 ডজন পেঞ্চিলৰ দাম মই তোমালোকক কৈছিলোঁ যদি এটাৰ দাম দিয়া থাকে আৰু বেছিকৈ বিচাৰে কি কৰিব লাগে কৈছিলোঁ পূৰণ কৰিব লাগে ঠিক আছে গতিকে ইয়াতো আমি একেটাই কাম কৰিম কাৰণ ইয়াত এডাল পেঞ্চিলৰ দাম ঠিক আছে এডাল পেঞ্চিলৰ দাম দিয়া আছে কেইটকা 4 টকা আমাক সুধিছে 1 ডজন চ' 1 ডজনত কেইডাল 1 ডজনত 12ডাল চ' 12ডাল পেঞ্চিলৰ দাম কিমান হ'ব 4 পূৰণ 12 চ' 4 12 কিমান হ'ব 4 12 48 4 12 48 টকা হ'বগে গতিকে অপশ্যন খটো শুদ্ধ উত্তৰ তাৰপিছতে চোৱা ইয়াত কৈছে 567 পূৰণ 1 আৰু একেৰে যাকেই পূৰণ নকৰা একেটা সংখ্যাই হ'ব সেইকাৰণে ইয়াত হ'ব সংখ্যাটো নিজে ঠিক আছে সংখ্যাটো নিজে হ'ব 567 হ'ব তাৰপিছতে চোৱা ইয়াত কৈছে যে 3 গুণ কি হ'ব ইয়াত 3 গুণ 24 ওকে আৰু 2 12 24 6 4 গুণ 24 24 গুণ 24 গতিকে উত্তৰ কি পালো 24 পালো চ' নেক্সট আহিলো এতিয়া নেক্সট ইয়াত কৈছে যে ডেশ হৈছে একে প্ৰস্থৰ দণ্ড ব্যৱহাৰ কৰি তথ্যৰ উপস্থাপন কৰা এটা পদ্ধতি ঠিক আছে একে প্ৰস্থ বুলি কৈছে মানে ইয়াত আমাৰ দণ্ডচিত্ৰৰ কথা কৈছে চ' এনেকে আমি যে এনেকে যে আকো যে এনেকে তাৰপিছত আকৌ এইটো ইয়াত সমান জেগা এৰিব লাগে ইয়াত সমান জেগা এৰি পেলাই আকৌ এনেকটা বনাব লাগে আকৌ ইয়াত সমান জেগা এনেকে এৰিব লাগে এৰি পেলাই আকৌ এনেকে এটা বনাব লাগে ঠিক আছে হা
এইটোক কয় কি বুলি দ্বন্দ্বচিত্ৰ গতিকে সেইটোকে কৈছে ইয়াত ডেছ হৈছে অৰ্থাৎ দ্বন্দ্বচিত্ৰ হৈছে একে প্ৰস্থৰ দ্বন্দ্ব ব্যৱহাৰ কৰি তথ্যৰ উপস্থাপন কৰা এটা পদ্ধতি গতিকে এইটো কি হ'ব দ্বন্দ্বচিত্ৰ অপশ্যন খটো শুদ্ধ উত্তৰ তাৰপিছত আহিলে এখন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ উচ্চতা চেণ্টিমিটাৰ এককত তলত দিয়া ধৰণৰ ঠিক আছে বুজিব পাৰিছে নহয় চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ উচ্চতাসমূহ দিয়া আছে চেণ্টিমিটাৰত 100 চেণ্টিমিটাৰ এজনৰ 120 আন এজনৰ 115 আন এজনৰ 110 আন এজনৰ 105 আন এজনৰ 107 আৰু এজনৰ 105 আৰু 109 আৰু 105 চেণ্টিমিটাৰ কৈ আৰু কৈছে যে কিমানজন শিক্ষাৰ্থীৰ উচ্চতা একে মাপৰ বুলি কৈছে সো আমি যদি চাওঁ 105 পাইছো এটা 105 এই তিনজনৰ আৰু কাৰোবাৰ একে আছেনে নাই গতিকে তিনজন ছাত্ৰৰ শিক্ষাৰ্থীৰ উচ্চতাৰ মাপ একে গতিকে অপশ্যন খটো শুদ্ধ ওকে নেক্সট চোৱা ইয়াত কৈছে এখন ফুলনি বাগিচাৰ পৰা পাহাৰীয়ে 15 পাহ ৰিমাই 12 পাহ আৰু জ্যোৎস্নাই 14 পাহ নাৰ্জী ফুল ছিঙি আনিলে পাহাৰী আৰু জ্যোৎস্নাই মিলি মুঠ কেইপাহ নাৰ্জী ফুল ছিঙিলে কাৰ কথা কৈছে পাহাৰী আৰু জ্যোৎস্নাই মুঠ বুলি কৈছে না গতিকে পাহাৰী আৰু জ্যোৎস্নাৰটো আমি যোগ কৰিব লাগে সো পাহাৰীয়ে কিমান পাহ 15 পাহ আৰু জ্যোৎস্নাই কিমান পাহ 14 পাহ গতিকে দুইটা যোগ কৰিলে আমি কিমান পাম দুইটা যোগ কৰিলে পাম আমি 29 পাহ গতিকে অপশ্যন গটো শুদ্ধ উত্তৰ তাৰ পিছতে চোৱা ইয়াত আহিলে চোৱা কৈছে এখন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে আজৰি সময়ত কৰি ভাল পোৱা কামৰ তথ্য সো কবিতা আবৃত্তি কৰি ভাল পোৱা শিক্ষাৰ্থী ইমান সাধু কৈ ভাল পোৱা শিক্ষাৰ্থী ইমান গান গাই ভাল পোৱা শিক্ষাৰ্থী ইমান নাচি ভাল পোৱা শিক্ষাৰ্থী ইমান আৰু খেলি ভাল পোৱা শিক্ষাৰ্থী ইমান সো ইয়াত কৈছে যে প্ৰতিটো এই যিটো ত্ৰিভুজ দিছে এজন শিক্ষাৰ্থীক বুজাইছে অৰ্থাৎ আমি যদি চাওঁ কবিতা গাই ভাল পোৱা শিক্ষাৰ্থী হৈছে 1 2 3 4 5 6 7 এইটো 7জন কাৰণ এটা চিত্ৰই এজন বুজাইছে বুলি কৈছে না সেইকাৰণে তাৰ পিছতে সাধুকৈ ভাল পোৱা শিক্ষাৰ্থী কি হ'ব 4 হ'ব এইটো 4 ঠিক আছে 4 মানে এইটো অসমীয়া লিখো এইটো 4 ওকে এটা আমি সমান চিন দিওঁ তাৰ পিছতে গান গাই ভাল পোৱা শিক্ষাৰ্থী 5 আৰু নাচি ভাল পোৱা শিক্ষাৰ্থী 4 আৰু খেলি ভাল পোৱা শিক্ষাৰ্থী প্ৰথমটোত 7 নহয় 6 হয় এইটো গণনাটো ভুল হৈছে 1 2 3 4 5 6 ওকে প্ৰথমটো 6 দেই গতিকে এইটো 6 আহিলে এইটো 7 আহিলে ওকে তাৰপিছত কৈছে এতিয়া কোনটো কাম সিহঁতে আটাইতকৈ বেছি ভাল পায় তেতিয়াহ'লে আমি খেলি ভাল পোৱা শিক্ষাৰ্থীত আমি পালো 7জনে ভাল পায় গতিকে এইটো হৈছে অপশ্যন খ খেলি ভাল পায় ওকে তাৰপিছতে কৈছে চোৱা তাৰ পিছৰটো হৰণ হৈছে বাৰে বাৰে কৰা কি প্ৰক্ৰিয়া যোগ নে বিয়োগ ঠিক আছে হৰণ হৈছে বাৰে বাৰে কৰা বিয়োগ প্ৰক্ৰিয়া এইটো মনত ৰাখিবা বাৰে বাৰে কৰা বিয়োগেই হৈছে হৰণ আৰু বাৰে বাৰে কৰা যোগেই হৈছে পূৰণ সেইটো মনত ৰাখিবা বাৰে বাৰে কৰা বিয়োগেই হৈছে কি হৰণ আৰু বাৰে বাৰে কৰা যোগেই হৈছে কি পূৰণ ঠিক আছে সো নেক্সট আহিলো এতিয়া কৈছে যে তোমাৰ হাতত থকা 20টা মণিৰ পৰা 4টাকৈ লৈ মালা গাঁঠিলে মালা তৈয়াৰ হ'ব সো কেইটা 20টা মণি কেইটা আছে 20টা সো আমি 20টা লগাই লওঁ মণি আৰু হৈছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20
তাৰপিছত কেইটাকৈ ল'ব লাগিব 4টাকৈ সো এই 4টা এটা ল'লো এই 4টা এটা ল'লো ইয়াৰ দুটা 4টা হ'ল আকৌ এই 4টা এটা ল'লো এই 4টা এটা ল'লো গতিকে কেইটা মালা হ'ব তেতিয়াহ'লে 5টা হ'ব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক ইয়াতে কৈ দিছো এনেকুৱা ক্ষেত্ৰত তোমালোকে কি কৰিব লাগে হৰণ কৰিব লাগে ঠিক আছে ইয়াত কি কৈছিলে যে তোমাৰ হাতত থকা 20টা মণিৰ পৰা 4টাকৈ লৈ মালা গাঁঠিলে মালা তৈয়াৰ হ'ব এইটো আমি 4ৰে 20ক হৰণ কৰি দিব লাগে 4 5 গুণ 20 এনেকৈ গতিকে কেইটা মালা ওলাব 5ডাল ওলাব এনেকৈ এইটো তোমালোকক কনসেপ্টটো দিলো কিন্তু বুদ্ধিটো টেকনিকটো হৈছে মেথডটো হৈছে এইটো হৰণ হয় ঠিক আছে কাৰণ কেলে বাৰে বাৰে কৰা হৰণ না 4টা কমি গৈ থাকিব গতিকে এইটো হ'ব হৰণ নেক্সট 16ক 2ৰে হৰণ কৰিলে 8 পোৱা যায় ইয়াত 16 কি হয় ইয়াত কৈছে 16ক কিহেৰে হৰণ 2ৰে হৰণ ইয়া 16ক যে আমি 2ৰে হৰণ কৰিম তেতিয়া 8 পাম হয় কিন্তু ইয়াত 16টো কি হয় এই কথা কৈছে 16টো হৈছে কি ভাজক ভাজক নহয় ভাজ্য 16টো কি হয় ভাজ্য ইয়াত 2 ভাজক হ'ব 8টো ভাগফল হ'ব আৰু ইয়াত যেটো বিয়োগ কৰি পাম 0 এটো হ'ব ভাগশেষ আৰু 16টো কি হয় তেতিয়াহলে ভাজ্য সেইকাৰণে অপচন কটো শুদ্ধ উত্তৰ ওকে সো নেক্সট ইয়াৰ কৈছে 20 হৰণ 5 সমান 4 পাবলৈ আমি 20ৰ পৰা 5ক কিমান বাৰ বিয়োগ কৰিম 4 বাৰ বিয়োগ কৰিম আকৌ ঠিক আছে কৰিছো 20ৰ পৰা প্ৰথমতে 5ক বিয়োগ কৰিলা কিমান পালা 15 পালা অৰ্থাৎ এটো হৈছে এবাৰ হৈ গৈছে না এটো এবাৰ হৈ গল আকৌ 5 বিয়োগ কৰা পাবা কি 10 অৰ্থাৎ দুবাৰ হৈ গল আকৌ 5 বিয়োগ কৰা অৰ্থাৎ 5 অৰ্থাৎ 3 বাৰ হৈ গল হা আকৌ 5 বিয়োগ কৰা কি পালা 0 অৰ্থাৎ 4 বাৰ হৈ গল সো বুজি পালানে যে যেতিয়া 20ক মানে 5ৰে হৰণ কৰা যায় 20ক 5ৰে হৰণ কৰা যায় তেতিয়া 4 পোৱা যায় মানে 20ৰ পৰা 5ক বিয়োগ কৰিলে 4 বাৰ পোৱা যাব ওকে উত্তৰ গটো তাৰ পিছতে চোৱা 16ক 3ৰে হৰণ কৰা হল তেন্তে ভাগশেষ হ'ব 16ক 3ৰে হৰণ কৰিবলৈ কৈছে 3ৰে হৰণ কৰা মানে 3টো ভাজক হ'ব 16টো ভাজ্য হ'ব ভিতৰত থাকিব সো 3ৰে 16 কেইবাৰ যাব 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 ঠিক আছে নহলে 3 6 গুণ 18 হৈ যায় না যেটা 15 হ'ব বিয়োগ কৰিলে আমি পাম 1 সো আমাক কৈছিলে 16ক 3ৰে হৰণ কৰা হল তেন্তে ভাগশেষ কি হ'ব 1 হ'ব গতিকে অপচন ক টো শুদ্ধ উত্তৰ তাৰ পিছত চোৱা ইয়াত কৈছে যে 11 12 17 19ৰ কোনটো সংখ্যা 3ৰে বিভাজ্য অৰ্থাৎ 3ৰে বাৰ যায় কৈছে সো 3ৰে আমি কোনটো পূৰণ কৰি পাম 3ৰে যেটোকে পূৰণ কৰি পাম হেইটোৱে 3ৰে বিভাজ্য হ'ব একা 3ৰ নেউটা গাই গলে হল 3 নেউটা গাই পেলাই যদি ইয়াৰ যেটোকে পাও না এইটোৱে 3ৰে বিভাজ্য হ'ব 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 গতিকে 12 পালো বাকিবোৰ 3ৰে পূৰণ কৰিলে নাপাও সেইকাৰণে 3ৰে বিভাজ্য সংখ্যাটো 12 পালো তাৰপিছত আহিলে চোৱা 10টা মিঠাইৰ দাম 70 টকা তেন্তে এটা মিঠাইৰ দাম কিমান হ'ব হা ইয়াত কৈছে 10টা মিঠাইৰ দাম দিয়া আছে 70 টকা আৰু এটাৰ দাম বিচাৰিছে অৰ্থাৎ বেছিকে বিচাৰি পেলাই যদি এটাৰ বিচাৰে অৰ্থাৎ বেছিকে দি পেলাই মানে বেছিকে দিয়া থাকি পেলাই যদি এটাৰ বিচাৰে তেতিয়া হৰণ কৰিব লাগে আৰু মই তোমালোকক কৈছিলো এটাৰ দিয়া থাকি পেলাই যদি বেছিকৈ বিচাৰে তেতিয়া পূৰণ কৰিব লাগে কৈছিলো এইটো কিন্তু উলুটা বেছিকৈ দিয়া আছে এটাৰ বিচাৰিছে তেতিয়া হলে হৰণ কৰিব লাগে সো আমি 10ৰে 70ক হৰণ কৰি দিম কেবা যাব 10 7 গুণ 70 সো কি পালো 7 পালো 10টা মিঠাইৰ দাম যদি 70 টকা হয় এটা মিঠাইৰ দাম হ'ব 7 টকা অপচন গ টো শুদ্ধ ওকে তাৰ পিছত চোৱা 36 হৰণ 3 অৰ্থাৎ 36ক 3ৰে হৰণ কৰিবলৈ কৈছে সো 36ক 3ৰে হৰণ কৰো 3ৰে প্ৰথমতে 3ক হৰণ কৰো 3 গুণে 3 পালো তাৰপিছত 6 নামিলে আকৌ 3 দুগুণ 6 ওকে তেতিয়া হলে কি হ'ব
12 হ'ব 3ৰে যেতিয়া 36ক হৰণ কৰিবা তেতিয়া 12 পাবা ওকে নেক্সট ইয়াত কৈছে যে দুটা সংখ্যাৰ পূৰণফল 24 তাৰে এটা 4 হলে আনটো কিমান এইটো আমি হৰণ কৰিব লাগে ঠিক আছে এনেকুৱা প্ৰশ্ন যদি আহে সদায় তোমালোকে হৰণ কৰিবা দুটা সংখ্যাৰ পূৰণফল যদি 24 হয় তাৰে এটা 4 হলে আনটো কিমান তেতিয়া আমি 4ৰে 24ক হৰণ কৰি দিম 4ৰে 24ক কিমান যাব 4 6 গুণ 24 গতিকে অপচন গ টো শুদ্ধ উত্তৰ ঠিক আছে তাৰপিছত আহিলে চানেকিটোৰ খালী ঠাই পূৰ কৰা সো প্ৰথমতে চাওঁ 13ৰে 15 তাৰপিছত 17 মানে 13ৰ পাছত 15 15ৰ পাছত 17 মানে 2 2কে বাঢ়ি গৈছে গতিকে 2 2কে বাঢ়ি গৈছে 23ৰ পিছত আহিব 25 25ৰ পিছত 27 অপচন খ টো শুদ্ধ 2 2কে বাঢ়ি গৈ আছিলে গতিকে অপচন খ টো শুদ্ধ ঠিক আছে সো নেক্সট আহিলো ইয়াতে দেখিলা তোমালোকে এইটো স্পষ্টকৈ দেখা পোৱা নাযায় সেইকাৰণে এইটো আমি নকৰো এই যেটো ছবিৰ কথাটো কৈছো এইটো স্পষ্টকৈ দেখা পোৱা নাই গতিকে এইটো নকৰো আমি তলৰটো কৰিম দেই ওকে চোৱা ইয়াত কৈছে যে তলৰ কোনটো চানেকি অমিলটো চাব লাগে প্ৰথমতে চাওঁ 4 2 6 6 2 8 8 2 10 এইটো ঠিকে আছে ওকে আৰু 3 3 6 6 2 8 8 4 12 এইটো অমিল লাগিছে বাৰু বাকিবোৰ টেষ্ট কৰো 19 10 29 29 10 39 39 10 49 এইটো ওকে আছে এইটো 107 207 307 407 ঠিক আছে কিন্তু অমিলটো এইটো তাৰ মানে এইবিলাক যেটো হিচাপত বাঢ়ি গৈছে সবতে ঠিক থাকে সমান সমানকে বাঢ়ি গৈছে এইটো কিন্তু প্ৰথমতে 3 বাঢ়িলে তাৰপিছত 2 বাঢ়িলে তাৰপিছত 4 বাঢ়িলে মানে খেলিমেলি হৈ গ'ল কিন্তু এইটোই অমিল ওকে তাৰপিছতে ইয়াত কৈছে যে ওপৰৰ সাজোনটো কেনে ধৰণৰ সো কেনে ধৰণৰ চোৱা এইটো হৈছে বৰ্গ তাৰপিছত বৃত্ত তাৰপিছত ত্ৰিভুজ তাৰপিছত ৰম্বাস বৰ্গ বৃত্ত ত্ৰিভুজ ৰম্বাস অৰ্থাৎ এইটো হৈছে কি এইটো পুনৰাবৃত্তি হৈছে বৰ্গ বৃত্ত ত্ৰিভুজ ৰম্বাস বৰ্গ বৃত্ত ত্ৰিভুজ ৰম্বাস তেনেকে পুনৰাবৃত্তি ঘটিছে তাৰ পিছতে চোৱা ইয়াত কৈছে পৰৱৰ্তী চানেকিটো ইয়াৰ মানে পৰৱৰ্তী চানেকিটো কি হ'ব এইটো সুধিছে গতিকে আমি যদি চাওঁ বৃত্ত বৰ্গ ত্ৰিভুজ তাৰপিছত ত্ৰিভুজ বৰ্গ বৃত্ত বৰ্গ ত্ৰিভুজ হ'ব নহয় জানো ইয়াত চোৱা প্ৰথমতে কি আছে বৃত্ত তাৰপিছত বৰ্গ তাৰপিছত ত্ৰিভুজ আকৌ বৃত্ত বৰ্গ ত্ৰিভুজ হ'ব অপচন খ টো শুদ্ধ ওকে নেক্সট ইয়াত ক'লে যে 555 555 5555ত ওপৰৰ সাজনটো কেনে ধৰণৰ এইটো কি হৈছে এইটো হৈছে ইয়াৰ যেটো সাজোন হ'ব এইটো বাঢ়ি গৈছে ঠিক আছে এইটো আমি কি বুলি ক'ব লাগিব বাঢ়ি যোৱা বুলি ক'ব লাগিব কাৰণ কেলে 5ৰ পৰা 55 হৈছে 55ৰ 555 তাৰপিছত এনেকে বাঢ়ি গৈছে এইটো পুনৰাবৃত্তি বুলি ক'ব নোৱাৰে এইটো বাঢ়ি গৈছে ঠিক আছে তাৰ পিছতে ইয়াত আহিব 70ৰ পৰা 60 10 কমি গ'ল আকৌ 60ৰ পৰা 50 10 কমি গ'ল 50ৰ পৰা 40 10 কমি গ'ল তাৰপিছত ইয়াত কি হ'ব 30 আহিব কাৰণ 10 কমিব না অপচন ঘটো শুদ্ধ উত্তৰ গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা আমি আজি এই ভিডিঅ'ত তোমালোকক এইকেটাকে আগবঢ়ালো কিন্তু বহুত ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ আসলতে যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই প্ৰশ্নবোৰ বহুত ইম্পৰ্টেন্ট গতিকে তোমালোকে মনোযোগেৰে চাই ভালকৈ বুজিবলৈ যত্ন কৰা তোমালোকে নিশ্চয়কৈ সফল হ'বা